নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ। চ' আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইল চাই গম পাইছে কোনটোৰ বিষয়ত কথা পাতিম। চ' আপোনালোকে বহুতে শুনা পাইছে চাগে অসমত চলি আছে কিছুমান ট্ৰেডিং এপছ, য'ৰ পৰা আপোনালোকে কি হাই ৰিটাৰ্ণ পোৱাৰ এটা আশা থাকে, বহুতে ইনকাম কৰি আছে। ধৰক এটা নাম আছে YPY বুলি এটা ফাণ্ড চলি আছে, য'ত কি আপোনালোকে 6,000 ইনভেষ্ট কৰি তাৰ পৰা এটা হাই ৰিটাৰ্ণ লাভ কৰিব পাৰে। চ' এইবিলাকৰ বিষয়ত আজি ভিডিঅ'টোত কথা পাতিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আপোনালোকে এইবোৰত ইনভেষ্ট কৰিছে বা ইনভেষ্ট কৰিব বিচাৰে, তাৰ ওপৰত মই কথা পাতিম। মই 2019 পৰা এইবোৰৰ লগত জড়িত, মই ইউটিউবৰ লগত জড়িত, অনলাইন ইনকামৰ লগত জড়িত 2019 পৰা। চ' মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা জনাম আপোনালোকক এইটো কেনেকুৱা ধৰণৰ ফেক নে ৰিয়েল, কেতিয়া বন্ধ হৈ যায় এইবোৰ, আৰু এইবোৰত কৰিব লাগে নে কৰিব নালাগে। আপুনি যদি অলৰেডি ইনভেষ্ট কৰিছে আপোনালোকে ভিডিঅ'টো চাব, আৰু যদি আপোনালোকে কৰা নাই, কৰিম বুলি ভাবি আছে, চ' আপোনালোকে ভিডিঅ'টো চাব, তাৰপিছত আপোনালোকে ডিচিশ্যনটো ল'ব। ত' ফাৰ্ষ্ট টাইম মই কৈ দিওঁ, যিসকলে এতিয়ালৈকে এইবোৰত কৰা নাই আপোনালোকে কেতিয়াও নকৰিব। আপোনালোকে হাই ৰিটাৰ্ণৰ আশাত নিজৰ কেপিটেলটো লছ নকৰিব, কাৰণ এইবোৰ এপ কোনো গভৰ্ণমেণ্ট এপ্ৰুভ নহয়। এইবোৰ আপোনালোকে চাব, কিছুমান APK ফাইল থাকে, আৰু তাত যিবোৰ পে'মেণ্ট থাকে, আপুনি ইনভেষ্ট কৰিলে য'ত গৈ পে'মেণ্ট কৰিব লাগে তেওঁলোকৰ নিজৰ পে'মেণ্ট গেটৱে নাই। কিছুমান QR কোড দি দিয়ে, QR কোডত গৈ পে'মেণ্ট কৰিব লাগে, আৰু তাত দেখায় ক্ৰিপ্ট' কাৰেঞ্চি বুলি দেখায়। বহুত এপবোৰত ক্ৰিপ্ট' ট্ৰেড ল'ব লাগে বুলি দেখায়, তেওঁলোকে ছিগনেল দি দিয়ে, সেই ছিগনেল মতে ট্ৰেড ল'ব লাগে বা মাইনিং কৰিব লাগে, তাৰপিছত প্ৰফিটটো দি দিয়ে 1 মিনিটতে। চ' ইণ্ডিয়াত কোনো ধৰণৰ ক্ৰিপ্ট' এক্সচেঞ্জ নাই, বহুতকেইটা ক্ৰিপ্ট' এক্সচেঞ্জ ইণ্ডিয়াত বেন হৈ আছে। তথাপিও এইবোৰ কেনেকৈ চলি আছে আপোনালোকে গম পায়, এইবোৰ কোনো ধৰণৰ ক্ৰিপ্ট' এক্সচেঞ্জ নহয়, চবকেইটা ফেক হয়। ৰিয়েল মাৰ্কেটৰ লগত এইবোৰৰ কোনো লিংক নাই। আপোনালোকৰ যদি মনত আছে, আজিৰ পৰা 10-12 বছৰ আগতে কেইটামান কোম্পানী আহিছিলে য'ত মানুহে মান্থলি ইনভেষ্ট কৰিছিলে। তেতিয়া ডিজিটেল পে'মেণ্টৰ কোনো তেনেকুৱা নাছিলে, আজিৰ পৰা 10-12 বছৰ আগতে। কিন্তু এনেকুৱা এতিয়া যেতিয়া আমি মন কৰিলে পে'মেণ্টটো কৰি দিব পাৰোঁ অনলাইনত, কিন্তু যেতিয়া তেনেকুৱা ছিষ্টেমটো আহি পোৱা নাছিলে, তেতিয়া কি হৈছে, মান্থলি পে'মেণ্টটো লোৱা হৈছিলে কিবা হাই ৰিটাৰ্ণৰ আশাত। মই কেইটামান কোম্পানীৰ নাম কৈ দিছোঁ, যেনেকুৱা এঞ্জেল, আৰু কিছুমান কোম্পানী আছিলে শাৰদা, অমৃত, তেনেকুৱা ধৰণৰ কোম্পানীয়ে বহুতকেইটা মানুহৰ পইচা লুটি লৈ গৈছিল, আপোনালোকৰ হয়তো মনত আছে। ত' সেইটো আছিলে আজিৰ পৰা 10-12 বছৰ আগত, তেতিয়া কোনো ধৰণৰ অনলাইন পে'মেণ্ট ছিষ্টেম নাছিলে। তেতিয়া কি হৈছিলে, অফলাইন কামটো হৈছিলে, আৰু কিছুমান এজেণ্ট পঠাই দিছিলে বা এজেণ্ট বনাই দিছিলে, তেওঁলোকে পইচাখিনি কালেকশ্যন কৰিছিলে। ত' সেইটোৰ নিচিনাকৈ এইবোৰো ইয়াত যেতিয়া মানে আগতে যেনেকুৱা হৈছিলে যে অফলাইন কামটো চলিছিলে, আগতে অনলাইন পে'মেণ্টৰ ছিষ্টেমটো নাছিলে। এতিয়া যিহেতু চবৰ হাতে হাতে মোবাইলত অনলাইন পে'মেণ্ট ছিষ্টেমটো আছে, গুগল পে', ফোনপে', পে'টিএম আছে, ত' চবেই অনলাইন পে'মেণ্টটো কৰি দিব পাৰে। সেইকাৰণে স্কেমটো এনেকৈ চলি আছে। এতিয়া বহুতে প্ৰশ্ন সুধিব পাৰে যে মইতো ইয়াত কৰি আছোঁ, মই কিন্তু হাই ৰিটাৰ্ণ লাভ কৰি আছোঁ, মই ইয়াত ইনভেষ্ট কৰি মই 6,000 টকাহে ইনভেষ্ট কৰিছোঁ, ইয়াৰ পৰা মই আৰু 10-12 হাজাৰ টকা ইনকাম কৰিছোঁ। ত' সেইটো কথা নহয়, আপুনি কিমান ইনকাম কৰিছে এইটোৰ পৰা সেইটো কথা নহয়। মোৰ কথা হ'ল যে টোটেলি অসমৰ পৰা কিমান ইনভেষ্ট কৰিছে মানুহে, আৰু তাৰ পৰা কিমান ৰিটাৰ্ণ লাভ কৰিছে। চ' আপুনি কৰিলে আপোনাক চাই বেলেগ এজন কৰিলে, আপুনি জইন কৰালে এজনক, কাৰণ আপুনি জইন কৰালে আপোনাক কিন্তু কমিশ্যন দিয়ে। এইটো টোটেলি এটা ব্লক চেইন ছিষ্টেমত চলি আছে, ৰেফাৰেল ছিষ্টেমত চলি আছে। প্ৰথমে কিন্তু 2-3জন মানুহে কৰিছিলে, তাৰপিছত সিহঁতে প্ৰফিটৰ আশাত এনেকুৱা কৰিছিলে। চ' আপুনি ইয়াত এটা ছিষ্টেম আছে, আপুনি যদি কিছুমান মানুহ জইন দি দিব পাৰে, 20-30জন মানুহ জইন দিব পাৰে, ইয়াৰ পিছত আপোনাক এটা চেলাৰী ছিষ্টেম কৰি দিয়ে, আপোনাক চেলাৰী দিয়ে। চ' বুজি পায়, আপোনাক ডেইলি চেলাৰী দিয়ে, 2,000-3,000 টকা চেলাৰী দি আছে। আপোনাক কিয় দি আছে, সিহঁতে কিয় দি আছে, কাৰণ কি? আৰু এটা কথা বুজিব লাগিব, আপুনি যে পইচাটো ইনভেষ্ট কৰিলে, ক'ত ইনভেষ্ট কৰিলে, কোম্পানীটো কি, কোম্পানীটোৰ CEO কোন, বা তেওঁলোকৰ কোনো গভৰ্ণমেণ্ট ৰেজিষ্টাৰ আছে নেকি, বা তেওঁলোকৰ উদ্যম চাৰ্টিফিকেট আছে নেকি, GST চাৰ্টিফিকেট আছে নেকি, তেওঁলোকে দেখাইছেনে আপোনালোকক চাৰ্টিফিকেটটো, বা আপুনি প্লে ষ্ট'ৰত এপটো আছে নেকি? আপোনালোকে প্লে ষ্ট'ৰত এপটো নাপাব, কাৰণ এইটো ফেক হয়। এতিয়া মই ফেক বুলি কৈ দিলোঁ, কিন্তু ইয়াৰ পৰাতো বহুতে পইচা পাই আছে। তো আপোনালোকে যদি পইচা নিদিয়ে আপোনালোকক, তেনেহ'লে কিন্তু আপোনালোকে ইনভেষ্ট নকৰিব। সেইকাৰণে এতিয়া পইচাটো দি আছে। চ' এতিয়া বহুতে ক'ব যে বাতৰি কাকতত ওলাইছিলে। চ' বাতৰি কাকতত ওলোৱাৰ কাৰণটো কি? চ' মই বাতৰি কাকতখনৰ নাম নকওঁ। তো 10-20 লাখ টকা দি দিছে তেওঁলোকে। 10-20 লাখ টকা দি দিয়াৰ পিছত তেওঁলোকে বাতৰি কাকততো লিখি দিলে, ছপাই দিলে। তো সিহঁতৰ প্ৰফিটৰ কাৰণে সিহঁতে ছপাই দিলে, আৰু আপোনালোকে তাত ইনভেষ্ট কৰি আছে। কোন ধৰণৰ অফিচিয়েলি চেনেলত দিয়া নাইতো, কোন ধৰণৰ নিউজ চেনেলত তেনেকুৱা পাইছেনে আপোনালোকে? এটা বাতৰি কাকতত চাই আপোনালোকে এইটো কৰি আছে। চ' যিসকলে এইটোত কৰি আছে তেওঁলোকে কি কৰি আছে, সেই বাতৰি কাকতৰ সেইটো ফটো ছাইডত অলপখিনি লিখি দিছিলে YBY বুলি, মই কোম্পানীটোৰ নাম লৈ ল'লোঁ, কিন্তু
তেওঁলোকে এইটো ভিডিঅ'ত কপিৰাইট মাৰিব পাৰে, এনেকুৱা হ'ব পাৰে যে ভিডিঅ'টো ডিলিট হৈ যাব পাৰে ইউটিউবৰ পৰা, কাৰণ তেওঁলোকে কৰি আছে এনেকুৱা। যদি তেওঁলোকৰ বিৰুদ্ধে কিবা এটা ভিডিঅ' বনোৱাৰ পিছত তেওঁলোকে গৈ লিগেল একশ্যন লৈ লয়, কাৰণ তেওঁলোকৰ নাম লোৱাৰ কাৰণে আমাক কপিৰাইট মাৰি দিয়ে, সেইকাৰণে আমাৰ ভিডিঅ'বোৰ ডিলিট কৰিবলগীয়া হ'ল, অথবা ইউটিউবৰ পৰা নিজে নিজে এইবোৰ ডিলিট কৰি দিয়ে। চ' আপোনালোকে বুজি পাই আছে। অলপখিনি ছাইডত লিখি দিছিলে বাতৰি কাকতত, সেইখিনি ফটো মাৰি আপোনালোকক জনাই আছে যিটো বাতৰি কাকতত দিছে এইটো 100% ৰিয়েল হয়। তো 100% ৰিয়েল নহয়, মই কৈ আছোঁ ফেক হয়। যিসকলে কৰিছে অলৰেডি তেওঁলোকেতো কমেণ্টত জ্ঞান দিব আহিব। চ' বহুতে বহুত কিবা কিবি কৈ আছে এইটোৰ বিৰুদ্ধে ক'ব গ'লে। তো যিসকলে কৰি আছে সেইসকলে এইটো ভাল বুলি কৈ আছে, কাৰণ তেওঁলোকে প্ৰফিট পাই আছে। চ' যেতিয়া বন্ধ হৈ যাব তেতিয়াহে গম পাব সিহঁতে। আৰু যিসকলে এতিয়ালৈকে কৰা নাই আপোনালোকে এইবোৰত নকৰিব, কেতিয়াও নাযাব, এইবোৰত কেতিয়াও নকৰিব। আপোনালোকে যদি ইনভেষ্ট কৰিব মন আছে আপোনালোকে এটা ডিমেট একাউণ্ট খোলক, তাত আপোনালোকে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক, ETF-ত ইনভেষ্ট কৰক, আপোনালোকে ষ্টকত ইনভেষ্ট কৰক, তাত গৈ ইনভেষ্ট কৰক। আপোনালোকে কমকৈ ৰিটাৰ্ণ পালেও আপোনালোকে ৰেগুলাৰলি ৰিটাৰ্ণ পাই থাকিব, আপোনালোকৰ লছ নহয়। লছ 1-2% কেতিয়াবা লছ হৈ যায়। তো 2 দিন আগত মোৰ লছ হৈছিলে, মোৰ 5% লছ হৈছিলে, কিন্তু আজি মোৰ ৰিকভাৰ হৈ গ'ল। মই সেইবোৰত কৰি আছোঁ, মিউচুৱেল ফাণ্ডত কৰি আছোঁ, ষ্টকত কৰি আছোঁ, সেইবোৰত কৰক যিটো গভৰ্ণমেণ্ট এপ্ৰুভ হয়। গোটেই ভাৰতৰ গোটেই দেশটোৰ অৰ্থনীতি য'ত চলি আছে তাত গৈ আপোনালোকে ইনভেষ্ট কৰক, টপ 50 কোম্পানীত ইনভেষ্ট কৰক। এইবোৰ ফেকবোৰত ইনভেষ্ট নকৰিব। এইটো ভিডিঅ'ত এটা এপৰ নাম লৈছোঁ YBY। ইয়াৰ উপৰিও বহুতকেইটা এপ আছে, যেনেকৈ BIXN বুলি কিবা এটা আছে, TradeX বুলি আছে, বহুত কিবা কিবি আছে। চ' আপোনালোকে সেইবোৰত কেতিয়াও নকৰিব। যদি আপোনালোকে কৰাৰ ইচ্ছা আছে আপোনালোকে ভালদৰে ইউটিউবত ৰিচাৰ্চ কৰি লওক, আপোনালোকে পোষ্ট অফিচত কৰক, LICত কৰক, আপোনালোকে সেইবোৰত ইনভেষ্ট কৰক, আপোনালোকে FD কৰক, ফিক্সড ডিপজিট কৰক, সেইবোৰত কৰক। কিন্তু এইবোৰত নকৰিব। আপোনালোকে কিবা জানিব থাকিলে আপোনালোকে ইউটিউবত ৰিচাৰ্চ কৰক, কেনেকৈ গুগলত ৰিচাৰ্চ কৰক ক'ত পৰা আপোনালোকে ইনকাম কৰিব পাৰি। চ' এইবোৰত আপোনালোকে হাই ৰিটাৰ্ণৰ আশাত আপোনালোকে নিজৰ কেপিটেলটো লছ নকৰিব। চ' আজি মই এইখিনি ক'লোঁ। আপোনালোকে যদি বিশেষ কিবা জানিব আছে আপোনালোকে কমেণ্টত জনাব, মই নেক্সট এটা ভিডিঅ' বনাই ভালদৰে বুজাই দিম যদি কিবা জানিব আছে। চ' মোৰ এজটো কম হ'ব পাৰে, কিন্তু মই লাষ্ট 5 years ধৰি এইটো ছেক্টৰত কাম কৰি আছোঁ। মই বহুত কিবা কিবি লছ কৰিছোঁ, তাৰপিছতহে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈ আছোঁ। এতিয়া মই ফাৰ্ষ্ট টাইম এনেকুৱা ধৰণৰ পাইছিলোঁ, ময়ো কৰিছিলোঁ। মই এটা দুটা নহয় বহুত কেইটাত এনেকুৱা ধৰণে ইনভেষ্ট কৰি মোৰ লছ কৰিছিলোঁ। মই অনলাইন ইনকাম কৰিছোঁ, আৰু আপোনালোকে যদি অনলাইন ইনকাম কৰিব বিচাৰে বেলেগ বহুতো ছেক্টৰ আছে য'ত আপোনালোকে ইনকাম কৰিব পাৰে একদম ফ্ৰীতে, 1 টকা কাকো দিব নালাগে, ফ্ৰীতে ইনকাম কৰিব পাৰিব। চ' সেইবোৰ যদি আপোনালোকে কৰিব বিচাৰে মোৰ ডিছক্ৰিপশ্যনত মোৰ এটা টেলিগ্ৰামৰ লিংক পাই যাব, তাতে আপোনালোকে জইন কৰিব। তাত মই ফ্ৰীকৈ আপোনালোকে য'ৰ পৰা ইনকাম কৰিব পাৰিব। সেইটো তেনেকুৱা ধৰণৰ মই এপছ বা ডিটেইলছ মই দি দিওঁ, আপোনালোকে তাতে গৈ জইন কৰি ল'ব।